MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ এই বিশেষ বাতৰিলৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন বৰখামুখ আৰু মৰনৈ গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বিশেষ সভা আয়োজিত অংশগ্ৰহণ সাংসদ প্ৰধান বৰুৱা আৰু নৱকুমাৰ দলেৰ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন বৰখামুখ আৰু মৰনৈ গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বিশেষ সভাখন আয়োজন অংশগ্ৰহণ সাংসদ প্ৰধান বৰুৱা বিধায়ক নৱকুমাৰ দলেৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে সৰ্বসাধাৰণ ৰাজ্যৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা সমান্তৰালভাৱে আজি ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰনৈ আৰু বৰখামুখ পঞ্চায়তত লখিমপুৰৰ মাননীয় সাংসদ প্ৰধান বৰুৱাৰ সৈতে ঢকুৱাখানা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলেৰ অংশগ্ৰহণ কৰি আঁচনিসমূহৰ ওপৰত বক্তব্য আগবঢ়ায় এই অনুষ্ঠানত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বুঢ়াগোহাঁই ঢকুৱাখানাৰ উপ জিলা আয়ুক্ত কাৰ্তিক কলিতা বিশিষ্ট সমাজকৰ্মী প্ৰদীপ চৌমুৱা সমাজকৰ্মী বসন্ত শইকীয়া সচিব ফিজু দলে কৃষ্ণ ফুকন সভানেত্ৰী ৰিজুমণি দলে পেগু অমিয়া চুতীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে আপোনালোকে এই সকলো বিষয় অনুগত কৰি যাতে অনাগত দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন এই সপোনখিনি বাস্তৱায়িত কৰাৰ নিমিত্তে আমাৰ সকলো যোগ্য হিতাধিকাৰীয়ে যাতে এই আঁচনিসমূহৰ পৰা উপকৃত হয় তাকে আমি কামনা কৰিছোঁ আৰু যিসকল আমাৰ হিতাধিকাৰীয়ে এই আঁচনিসমূহৰ দ্বাৰা উপলব্ধ হোৱা নাই যাতে আপোনালোকে সকলোৱে যে আজি ইয়াত লাইন ডিপাৰ্টমেণ্টৰ সকলো বিষয়া কৰ্মচাৰীসকল আছে তেখেতলোকৰ হাতত আপোনালোকে আবেদনখিনি দিয়ক আৰু যিসকল থাকি যাব তেখেতলোক যাতে কাইলৈ পঞ্চায়তত সচিবৰ জৰিয়তে যাতে আপোনালোকে জমা দিব আৰু যাতে পিছত সচিবে সকলো বিভাগলৈকে যাতে এই বিষয়সমূহ প্ৰেৰণ কৰিব এই আজি আমাৰ কাৰণে অতিকে গৌৰৱৰ বিষয় যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি চৰকাৰখন আজি আমাৰ পদূলিমুখলৈ পঠিয়াইছে আজি আমি বৰখামুখ গাঁও পঞ্চায়তত অসম চৰকাৰৰ প্ৰায় 18টা বিভাগৰ আজি আমাৰ এই পদূলিমুখলৈ আহিছে ইয়াৰ অৰ্থটো হ'ল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি অলপ আগতে আমাৰ পঞ্চসংকল্পৰ বিষয়ে 2048 চনৰ ভিতৰত ভাৰতক বিভাগিত ভাৰতবৰ্ষ হিচাপে নিৰ্মাণ কৰাৰ নিমিত্তে যিখিনি যাত্ৰা এই যাত্ৰাৰ পৰ্যালোচনা কৰাৰ লগতে আৰু আমাৰ প্ৰত্যেকগৰাকী নাগৰিককে স্বনিৰ্ভৰশীল হোৱাৰ বাবে যিখিনি আঁচনি প্ৰদান কৰা হৈছে তাক কি ধৰণে আমাৰ ৰাইজে উপকৃত হৈছে বা বহুসমূহ ৰাইজে পোৱা নাই এইখিনি পৰ্যালোচনা কৰাৰ ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7